নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত যোগদান কৰিছে সুস্মিতা দেৱে। কলকাতাত আনুষ্ঠানিকভাৱে গেৰুৱা বখন পিন্ধিছে বৰাকৰ নেত্ৰী সুস্মিতা দেৱে। অৱশেষত গেৰুৱা বখন পিন্ধি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে সুস্মিতা দেৱে। আন এটা খবৰ হৈছে অৰবিন্দ কেজৰিৱালে কয় যে চৰকাৰৰ এনে অহংকাৰী মনোভাৱ সঠিক নহয়। জনসাধাৰণৰ কণ্ঠস্বৰখনক ইথানল প্ৰসংগত কেন্দ্ৰীয় চৰকাৰক ক্ষুদ্ৰ সমালোচনা অৰবিন্দ কেজৰিৱালৰ। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে অভিযোগ কৰি কয় যে চৰকাৰে ইথানল প্ৰসংগত জনসাধাৰণৰ উদ্বেগ বা আপত্তি শুনিবলৈ ইচ্ছুক নহয়। অশোধিত তেলৰ দাম কমিল, পেট্ৰলৰ দাম কিয় কমা নাই? অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছে। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰি কয় যে অশোধিত তেলৰ মূল্য প্ৰতি বেৰেল $151 পৰা $70 হ্ৰাস পোৱাৰ পিছতো দেশত পেট্ৰলৰ দাম কিয় কমোৱা হোৱা নাই? তেওঁৰ দাবী যে বৰ্তমান দেশৰ পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় 82 হ'ব লাগিছিল। পৰৱৰ্তী খবৰটো হৈছে এনকাউণ্টাৰৰ শীৰ্ষত কোনখন ৰাজ্য? অসমৰ স্থান কিমানত? অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বিজেপি চৰকাৰৰ। কোনখন বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে এনকাউণ্টাৰৰ শীৰ্ষত? অপৰাধীক দমন কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে লৈছে কঠোৰ স্থিতি। মাত্ৰ 9 বছৰতে যোগী আদিত্যনাথৰ চৰকাৰৰ 17,043টা এনকাউণ্টাৰ। পুলিচ এনকাউণ্টাৰত ৰাজ্যখনত 289টা অপৰাধীয়ে হেৰুৱাইছে প্ৰাণ। ইফালে এনকাউণ্টাৰৰ দ্বিতীয় স্থানত আছে ছত্তীশগড়ৰ চৰকাৰ। ৰাজ্যখনত নক্সালমুক্ত কৰিবৰ বাবে বহুবাৰ সংঘটিত হৈছে এনকাউণ্টাৰ। চৰকাৰী সূত্ৰ অনুসৰি ৰাজ্যখনত এনকাউণ্টাৰৰ নিহতৰ সংখ্যা 151 হৈছে। ক্ষমা কৰিব, 191 হৈছে। অপৰাধীক এনকাউণ্টাৰৰ ক্ষেত্ৰত অসম আছে তৃতীয় স্থানত। বিগত 5টা বছৰত অসমত 50টা অপৰাধী নিহত হৈছে এনকাউণ্টাৰত। ঝাৰখণ্ড আৰু জম্মু কাশ্মীৰতো বহু পৰিমাণে হৈছে এনকাউণ্টাৰ। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈ। অসমৰ নিপীড়িত জনতাৰ বাবে আশাৰ ৰেঙনি আছিল, কিন্তু এতিয়া তেওঁ চূড়ান্ত ব্লেকমেইলিঙৰ পৰিণত হৈছে। সিন্ডিকেট বন্ধ হৈ যোৱাৰ বাবে অখিল গগৈৰ ছটফটনি বাঢ়িছে। অখিল গগৈৰ বিৰুদ্ধে সংবাদ মেল যোগে সৰব হৈ পৰিছে বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধি। বিধানসভাত তথ্যৰ অবিহনে অখিল গগৈক নাটক কৰিবলৈ নাহিবলৈও হুংকাৰ মেধিৰ। লগতে অখিল গগৈৰ লগত থাকি কমল কুমাৰ মেধিৰ কেৰিয়াৰ ধ্বংস হোৱাৰ অভিযোগ উত্থাপন হৈছে। অখিল গগৈৰ লগত থাকি কি কি হেৰুৱালে সেই সন্দৰ্ভত এখন কিতাপো প্ৰকাশ পাব বুলি ঘোষণা বিজেপিৰ মুখপাত্ৰগৰাকীৰ। আন এটা খবৰ হৈছে 5Gৰ নামত চলি আছে 4G স্পীড। এবাৰ ৰিচাৰ্জৰ দাম বাঢ়ি গৈ আছে, কিন্তু স্পীড কমি আছে। ইণ্টাৰনেট সন্দৰ্ভত কি মন্তব্য কৰিছে? 5Gৰ নামত চলি আছে 4G স্পীড। এবাৰ নেটৱৰ্কৰ সুবিধা দিয়াত ব্যৰ্থ হৈছে মোবাইল কোম্পানী। নেটৱৰ্কৰ নামত গ্ৰাহকক লুটি আছে মোবাইল কোম্পানীয়ে। আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লৈছে, কিন্তু 4G গৈ 3G হয় আৰু 5G গৈ 4G হয়। 4G 5Gৰ যি স্পীড পাব লাগে সেয়া স্পীড গ্ৰাহকে নাপায়। গ্ৰাহকক লুটি পুটি খাইছে মোবাইল কোম্পানীসমূহে। ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছে, কিন্তু স্পীড কমি আহিছে। ৰিচাৰ্জৰ নামত ধন যিমান লয় সিমান নেটৱৰ্কো স্পীড কৰক। মোবাইল নেটৱৰ্কৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰ। আন এটা খবৰ হৈছে আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ কৰিছে ককুছ জনতা পাৰ্টীয়ে। যন্ত্ৰৰ মন্ত্ৰত অভাৱনীয় পৰিস্থিতি। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। অমৰণ অনশনত ককুছ জনতা পাৰ্টি CJP। অমৰণ অনশনত দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত বিৰাজ কৰিছে এক অভাৱনীয় পৰিস্থিতি। আৰক্ষীৰ ভৰিত ধৰি কাটৰ অনুৰোধ জনাইছে CJPয়ে। পুলিচ প্ৰশাসনক আমি বিনম্ৰ অনুৰোধ কৰিছো যে দয়া কৰি আমাক ইয়াতে ট্ৰিপালেৰে ট্ৰেণ্ড লগাবলৈ অনুমতি দিয়ক।
অনশনত বহা শিক্ষাৰ্থীক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ অনুমতি দিয়ক। CJPৰ প্ৰমুখ অভিজিৎ দীপকৰে বিনম্ৰ অনুৰোধ দিল্লী আৰক্ষীক। দিল্লীত মুখলধাৰ বৰষুণৰ মাজতো অব্যাহত আছে CJPৰ প্ৰতিবাদ। CJPৰ প্ৰতিবাদে 20টা দিনত ভৰি দিলে। 11 দিন পাৰ হ'ল বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকৰ প্ৰতিবাদৰ। অসুস্থতাৰ মাজতো সোনম ৱাংচুকৰ ডাঙৰ ঘোষণা। 20 জুলাইত শান্তিপূৰ্ণ সমদল উলিওৱা হ'ব সংসদ ভৱনলৈ। 20 জুলাইত দেশৰ জনগণক যন্তৰ মন্ত্ৰত উপস্থিত হোৱাৰ আহ্বান CJPৰ। শিক্ষা ব্যৱস্থা উন্নীতকৰণ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কৰিব সমদল। দিল্লীৰ যন্তৰ মন্ত্ৰত বিৰাজ কৰিছে এক অভাৱনীয় পৰিস্থিতি। আটা খবৰ হৈছে উঠি গৈছে 5,000 বাসগৃহ। একেলগে গৃহহীন হৈ পৰিছে 1,30,000 লোক। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, একেলগে গৃহহীন হৈ পৰিছে 1,30,000 লোক। অন্ধকাৰত ডুব গৈছে চুবুৰীয়া ৰাষ্ট্ৰ চীন। এই মুহূৰ্তত এক অভাৱনীয় পৰিস্থিতি। প্ৰকৃতিয়েই কাল ৰূপ ধাৰণ কৰিছে পৃথিৱীত। প্ৰকৃতিয়েই একমাত্ৰ ছুপাৰ পাৱাৰ। প্ৰকৃতিৰ সন্মুখত অৰ্থহীন জীৱশ্ৰেষ্ঠৰ অহংকাৰ। প্ৰলয়নকাৰী ভান ভূমিস্খলনত, ঘূৰ্ণী বতাহত, ঘূৰ্ণীত চীনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বৰ্তমানলৈ চীনত 50 জন লোকৰ প্ৰাণহানি হৈছে। গৃহহীন হৈ পৰিছে 1,30,000ৰো অধিক লোক। বানত উঠি আহিছে বিষাক্ত 900টা সাপ। ফাৰ্মৰ পৰা গাঁৱৰ মাজলৈ উঠি আহিল সাপ। সাপ দেখি আতংকিত হৈ পৰিছে প্ৰাণাক্ৰান্ত ৰাইজ। দৈনিক হোৱা প্ৰচণ্ড বৰষুণে বিপদ মাতিছে এতিয়া চীনলৈ। জলাশয়সমূহ উফন্দি উঠাৰ ফলতে ঘৰ দুৱাৰ বুৰ গৈছে পানীত। বজ্ৰপাত আৰু টাৰ্নেডোৰ ফলত 11 গৰাকীৰ মৃত্যু হৈছে। কাগজৰ নাৱৰ দৰে বাঢ়িছে ঘৰ দুৱাৰ, যান বাহনসমূহ। বানৰ মাজতে এক ভয়ংকৰ ঘূৰ্ণী বতাহ। ঘূৰ্ণী বতাহত মৃত্যু হৈছে 11 জনৰ আৰু 330 জন আহত হৈছে বুলি জানিব পৰা গৈছে। ইফালে 5,000 বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। 3 লাখ নাগৰিক হৈছে ক্ষতিগ্ৰস্ত। একেলগে গৃহহীন হৈছে 1,30,000 লোক। আন এটা খবৰ হৈছে আজিৰে পৰা অনাগত 3-4 দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ৰাজ্যজুৰি জাৰি কৰা হৈছে এলাৰ্ট। 3-4 দিন উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি প্ৰায় কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কোন কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত জনাইছো। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দৰং, মৰিগাঁও, লখিমপুৰ, ইফালে ধেমাজি, তিনিচুকীয়া, হাইলাকান্দি, শ্ৰীভূমিতে এলাৰ্ট জাৰি কৰা হৈছে। প্ৰবল ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বেছিভাগ জিলাতেই বজ্ৰপাত, ধুমুহাৰ লগতে বৰষুণৰো এলাৰ্ট জাৰি কৰা হৈছে। দূৰণিবতীয়া যাত্ৰীক অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। কিয়নো নামনি অঞ্চল, পাহাৰীয়া এলেকাৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ এই মুহূৰ্তত আহ্বান জনোৱা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে বানপানী, ভূমিস্খলন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা এই জাননী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মিয়াই কেতিয়াও গৰিয়াৰ ওচৰত আঁঠু নলয়। মিয়াই কেতিয়াও গৰিয়াৰ ওচৰত আঁঠু নলয়। শিৱসাগৰত গৰিয়া সংগঠনৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া আহিছে। এবাৰ কোনো দিন মিয়াই গৰিয়াৰ ওচৰত আঁঠু কাঢ়ি বহি নাথাকে। মিয়াই গৰিয়াৰ নাম লৈ মাটি কিনা কথাটো প্ৰমাণ কৰি দিব লাগিব। মিয়াৰ মাটিৰ অভাৱ নাই। গৰিয়া আৰু মিয়াৰ মাজত সংঘাত লগাবলৈ এচাম গৰিয়াই এই কাম কৰিছে। গৰিয়াক নিৰ্লজ্জ বুলি মন্তব্য কৰিছে মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদে এইদৰে মন্তব্য কৰিছে। আজিৰ মিয়া শিক্ষিত হৈছে, আজিৰ মিয়া সচেতন হৈছে। মিয়াই এতিয়া ভাল কাম কৰিবলৈ লৈছে।